Hi everyone, welcome back to my another vlog. মই বিপ্লৱী পুনৰ আপোনালোকৰ মাজলৈ আন এটা ব্লগ লৈ আহিছো। আজি মে দিৱস আৰু মে দিৱসৰ বাবে স্কুল বন্ধ আছিল আৰু স্কুল বন্ধ থকাৰ বাবে মই মৰ্নিং টিউচন কৰিলো আৰু কিছুমান কাম আছিল সেই কামবিলাকো কৰিলো। তাৰ পিছত আজি মই বনাইছিলো চিকেন পাস্তা। সো চিকেন পাস্তা মইনো কেনেকৈ বনালো তাৰ ৰেচিপিটো আপোনালোকক লৈ আগবঢ়াম। I hope আপোনালোকৰ ভাল লাগিব। খুব ইজি মেথডত বনাইছো মই চিকেন পাস্তা। আপোনালোকো বনাই চাব আৰু বনাই লৈ ক'ব কেনেকুৱা হৈছে কি কথা কমেন্ট বক্সত গৈ কমেন্ট কৰি ক'ব। মোৰ ভাল লাগিব আৰু যথেষ্ট আপোনালোকে মোক মৰম দিছে তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত মোৰ ভিডিঅ'বোৰ আগবঢ়াব। আৰু লগতে চাওক মই এখন মেখেলা হয় ফেব্ৰিক কৰি আছো। অলৰেডি চাদৰখন হৈ গ'ল। চাদৰখনত মই এতিয়া ফেব্ৰিক হৈ গ'ল। ইয়াত আৰু অলপ কাম আছে সেইখিনি কৰি কেনেকুৱা হৈছে প্লিজ জনাবচোন। येलो কালাৰটোৱে মোক একেবাৰে মানে নাহাজে কিন্তু ভাবিছো পিন্ধি লৈ বাৰু আপোনালোকক দেখাম কেনেকুৱা লাগে ক'ব। এইটো থাকিব এনেকে থাকিব। এইটো বস্তু এনেকে থাকিব বাৰু মই জনাম আৰু ইয়াত কাম আছে গোটেইখিনি কৰি লৈ পিন্ধি লৈ মই আপোনালোকক দেখাম। আপোনালোকে প্লিজ কমেন্টত ক'বচোন কেনেকুৱা লাগিছে। আৰু येलो কালাৰ মোক একেবাৰে নাহাজে কৈছোৱে কিন্তু এবাৰ প্ৰথমবাৰলৈ মই येলো কাপোৰ লৈছো আৰু পিন্ধিম আৰু চাও কি হয়। আৰু ঠিক আছে তেতিয়া হলে আহক মোৰ ৰেচিপি ভিডিঅ'টো চাও। এতিয়া মই প্ৰথমে লৈছো ৰাতি দেখাইছো আৰু এখিনি আজি মই চিকেন পাস্তা বনাইছো। সো মই যোৱাকালি ৰাতি এই চিকেনখিনি ভালদৰে ধুই লৈ মেৰিনেট কৰি ৰাখিছো আৰু তাৰ বাবে মই আদা নহৰু এচামুচ পিছা দিছো। তাৰ পাছত ভিনেগাৰ এচামুচ নিমখ অলপ আৰু সয়া সস দি ভালদৰে সানি লৈ মেৰিনেট কৰি থৈছো। আৰু তাৰ পাছত ৰাতিপুৱালে মই গা পা ধুই আহি ভাবিছো পাস্তাখন বনাই লওঁ প্ৰথমে। তো তাৰ বাবে মই লৈছো 3টা পকা বিলাহী আৰু 3টা পকা বিলাহী মই মিহিকৈ কাটি লৈছো। আৰু পাস্তা বনাবলৈ আসলতে মছলাখিনি পিছি ল'ব লাগে। মোৰ যেহেতু ইয়াত মিক্সাৰ মেচিনটো নাই সেইকাৰণে মই এনেকৈ বনাম আৰু তাৰ বাবে মই লৈছো লগতে 2টা পিয়াজ আৰু 2টা পিয়াজৰ লগত মই লৈছো নহৰু আৰু আদা অলপ। সো নহৰু আৰু আদাখিনিও মই খুন্দনাত খুন্দি ললে ভাল আছিল কিন্তু যেহেতু খুন্দনা নাই সেইকাৰণে মই সেইখিনি ৰুকি লম। এতিয়া প্ৰথমে মই পিয়াজখিনি এটা পিয়াজক মই ডখৰকে কাটি লৈছো মানে 8 ভাগ কৰি লৈছো আৰু নহৰু আৰু আদাখিনি মই এনেকে ৰুকনিত ৰুকি লৈছো যেনেকে মানে থেতেলিয়াই ললে যেটো হয় হেতু হিচাপে লৈছো আৰু এতিয়া মই পাস্তাখিনি উলিয়াই এটা বাউলত ৰাখি লৈছো আৰু এয়া মোৰ ৰেডি হৈ গ'ল। মই পাস্তা বনাবলৈ লোৱা বস্তুখিনি যোগাৰ কৰি ললো। ইপিনে মই কেৰাহী বহাই দিছো আৰু কেৰাহীত তেল গৰম হ'বলৈ দিছো। মই ৰিফাইন লৈছো মিঠাতেল লোৱা নাই। আৰু ইপিনে এটা সসপেনত পানী উতলিবলৈ দিছো কাৰণ পাস্তাখিনি তাত দিম। আৰু প্ৰথমে মই মেৰিনেট কৰি ৰখা চিকেনখিনি ভাজি লৈছো। ইয়াত মই একো দিয়া নাই নিমখ কাৰণ আগতে দি থৈছো যেহেতু। আৰু ইপিনে মই পাস্তাখিনি উতলা পানী দি দিছো আৰু পাস্তাখিনি বইল হওঁতে তাত মই অলপ নিমখ আৰু ৰিফাইন দিছো যাতে ৰিফাইন এটো কাৰণ দিছো যাতে পাস্তাখিনি লাগি নধৰে আৰু নিমখ এটো কাৰণে দিছো যাতে পাস্তাখিনিত নিমখ হয়।
চিকেনখিনি ভজা হৈ গৈছে আৰু চিকেনখিনি এতিয়া মই উঠাই লৈছোঁ। উঠোৱাৰ পিছত সেই তেলতে মই অলপ বাটাৰ দিছোঁ আৰু ইপিনে পাস্তাখিনিও প্ৰায় হৈ আহিছে আৰু বাটাৰ আৰু তেলত মই নহৰু আৰু আদাৰ সেই ৰুকি লোৱাখিনি দি দিছোঁ আৰু যাতে অলপ ভালদৰে গোন্ধ ওলায় তালৈকে মই ভাজিছোঁ। তাৰপিছত দিছোঁ পিঁয়াজখিনি আৰু পিঁয়াজখিনি অলপ ভাজা হওঁতে বিলাহী আৰু কেঁচা জলকীয়া দুটা দি দিছোঁ। এতিয়া মই এইখিনি অকণমান গলি নোযোৱালৈকে ভাজিম আৰু এইপিনে মোৰ পাস্তাখিনি অলৰেডি হৈ গৈছে আৰু এইখিনি মই টুকি লৈছোঁ। এইপিনে বিলাহী আৰু পিঁয়াজত মই অলপ নিমখ দি দিছোঁ যাতে ভালদৰে সিজি যায়। পেষ্ট এটা হৈ গ'লে বেছি ভাল আছিলে, কিন্তু পেষ্ট যিহেতু নহয় তো এনেকৈয়ে মই বনাম আৰু পাস্তাখিনি। তো ইয়াত মই এতিয়া পাস্তাখিনি দি দিলোঁ। পাস্তাখিনি দি ভালদৰে লৰাই লৈছোঁ। তাত মই অলপ চিলি চচ ইউজ কৰিছোঁ, বেছি দিয়া নাই অলপ, আৰু চিকেনখিনিও দি দিলোঁ, ভজা চিকেনখিনি। সেইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম। এতিয়া প্ৰায় হৈ গৈছে মোৰ পাস্তাখিনি। ইয়াত মই অলপ চিলি ফ্লেক্স আৰু অৰ্গেনো দিম। চিলি ফ্লেক্সখিনি দিলোঁ আৰু এতিয়া অলপ অৰ্গেনো দি দিছোঁ। এয়া দিলে অলপ ভাল লাগে আৰু দিছোঁ। আপোনালোকৰ ওচৰত নাই যদি নিদিলেও হয়, মোৰ ওচৰত আছিল কাৰণে মই দিছোঁ। আৰু মোৰ পাস্তা ৰেডি হৈ গ'ল। এয়া মোৰ পাস্তা পূৰা হৈ গৈছে, চিকেন পাস্তা। কেনেকুৱা পালে ৰেচিপিটো প্লিজ জনাব। আৰু ভাল লাগিছে গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে, এণ্ড থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে।